নমস্কাৰ বন্ধুসকল। কিছুদিন আগতে হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে এডিআৰিত গ্ৰেড 3, গ্ৰেড 4ত যিসকল কেণ্ডিডেটছে কোৱালিফাই কৰিছে, আপোনালোকৰ এপইণ্টমেণ্টসমূহ গ্ৰেড 3ৰ কাৰণে 20 জানুৱাৰী তাৰিখৰ আগত দিব আৰু গ্ৰেড 4ৰ কাৰণে 10 জানুৱাৰী তাৰিখৰ আগত দিব। কিন্তু যোৱা 22 ডিচেম্বৰ তাৰিখে যোনদিনাখন DMEৰ এপইণ্টমেণ্ট আছিলে, সেইদিনাখন তেওঁ এনাউন্স কৰিলে এডিআৰি গ্ৰেড 3 যি এপইণ্টমেণ্ট আছে, সেই এপইণ্টমেণ্টটো আপোনালোকৰ 10 জানুৱাৰী তাৰিখে দিয়া হ'ব আৰু গ্ৰেড 4ৰ যিসকল কেণ্ডিডেটছ আছে তেওঁলোকৰ এপইণ্টমেণ্টসমূহ 20 জানুৱাৰী পূৰ্বে দিয়া হ'ব। তো তেতিয়াই বহুতৰ প্ৰশ্ন হৈছিলে যে গ্ৰেড 4ৰ আগত দিয়া কথা আছিলে, কিন্তু গ্ৰেড 4টোক পিছুৱাই দিয়া হ'ল। তো সেয়েহে আপোনালোকে টেনশ্যন ল'ব নালাগে, আপোনালোকৰ এপইণ্টমেণ্টসমূহ 10 জানুৱাৰী আগতেই দিয়া হ'ব। কিছু সময় আগতে আপোনালোকৰ প্ৰায় 24 মিনিট আগত হিমন্ত বিশ্ব শৰ্মা ছাৰে টুইট কৰিলে যে এপইণ্টমেণ্ট লেটাৰ্ছ ফৰ কেণ্ডিডেট ছিলেক্টেড আণ্ডাৰ এডিআৰি গ্ৰেড 4 উইল বি ডিষ্ট্ৰিবিউটেড অন 9th জানুৱাৰী 2026। তো যিসকল গ্ৰেড 4 কেণ্ডিডেটছ আছে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ। 10 জানুৱাৰীৰ পূৰ্বে আপোনালোকে এপইণ্টমেণ্ট লেটাৰসমূহ আপোনালোকৰ হাতে হাতে পাব। তো মই আগতেও কৈছিলোঁ যে যেতিয়া মামাই কিবা এটা কয় সেইটো নহ'বও পাৰে, কিবা এটা সলনি হ'বও পাৰে, কিন্তু যেতিয়া তেওঁ পোষ্ট কৰি দিয়ে সেইটো কনফাৰ্ম হয়। তো সেয়েহে এইটো যোনটো ডেট আছে, এই ডেটটো আপোনালোকৰ ফিক্সড আৰু ফাইনেল হয়, এইটো আপোনালোকৰ সলনি নহয়। তো আপোনালোকে মাথো কিছু দিন অপেক্ষা কৰক। 9 তাৰিখৰ দিনাখন আপোনালোকৰ এপইণ্টমেণ্ট দিয়া হ'ব। তো সেইটোৱে আছিলে। ধন্যবাদ।